ओम शांति। प्रातः मुरली मधुबन बाप दादा 2 জানুৱাৰী 2025 বৰ্ষ। মৰমৰ সন্তানসকল, পৰম পিতাৰ ভূমিকা নিখুঁত। তেওঁ নিজৰ সময়তেই এই পৃথিৱীত আহে, তাৰ বাবে অলপো হেৰফেৰ হ'ব নোৱাৰে। পৰমাত্মা অহাৰ স্মৃতি দিৱস শিৱৰাত্ৰি খুব ধুমধামেৰে পালন কৰা। প্ৰশ্ন: কোনসকল সন্তানৰ বিকৰ্ম পুৰা বিনাশ নহয়? উত্তৰ: যাৰ যোগ ঠিক নহয়, অৰ্থাৎ পিতাৰ স্মৃতি নাথাকে, তেতিয়া বিকৰ্ম বিনাশ নহয়। যোগযুক্ত নোহোৱা বাবে সদ্গতিও নহয়, পাপ থাকি যায়, তেতিয়া পদ কম হৈ যায়। যোগযুক্ত নোহোৱা বাবে নাম ৰূপত আবদ্ধ হৈ থাকে। তেওঁলোকৰ কথাই স্মৃতিলৈ আহি থাকে। তেওঁলোক দেহী অভিমানী হৈ থাকিব নোৱাৰে। গীত: ये कौन आज आया सवेरे सवेरे, অৰ্থাৎ এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে। আমাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, শিৱ জয়ন্তীত অবিনাশী জ্ঞান ৰত্নৰ প্ৰদৰ্শনীৰ দ্বাৰা সেৱা কৰিব লাগে। ঘৰ ঘৰ আলোকিত কৰি সকলোকে পৰম পিতাৰ পৰিচয় দিব লাগে। 2 নম্বৰ, সত্য পিতা পৰমাত্মাৰ লগত সততাৰে চলিব লাগে আৰু কোনো বিকৰ্ম কৰি লুকুৱাব নালাগে। এনেকুৱা যোগযুক্ত হ'ব লাগে যাতে কোনো ধৰণৰ পাপ থাকি নাযায়। কাৰো নাম আৰু ৰূপত আবদ্ধ হ'ব নালাগে, অৰ্থাৎ কোনো দেহধাৰীৰ নাম ৰূপত আমি আবদ্ধ হ'ব নালাগে। বৰদান: মই বোধ সমাপ্ত কৰোঁতা প্ৰজাপিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠ ত্যাগী হোৱা। সম্বন্ধৰ ত্যাগ, বৈভৱৰ ত্যাগ কোনো ডাঙৰ কথা নহয়, কিন্তু প্ৰতিটো কাৰ্যত সংকল্পটো আনক আগত ৰখাৰ ভাৱনা ৰখা, অৰ্থাৎ নিজৰ ভিতৰত থকা মই বোধ শেষ কৰি দিয়া, প্ৰথমে আপুনি বুলি কোৱা, এয়া হৈছে শ্ৰেষ্ঠ ত্যাগ। ইয়াকেই মই বোধ সমাপ্ত কৰি দিয়া বুলি কোৱা হয়। যেনেকৈ প্ৰজাপিতা ব্ৰহ্মাই সদায় সন্তানসকলক আগত ৰাখিলে, মই আগত থাকোঁ ইয়াৰ পৰাও সদায় ত্যাগী হৈ থাকিল। এই ত্যাগৰ কাৰণেই সকলোতকৈ আগত, অৰ্থাৎ 1 নম্বৰ হোৱাৰ ফল তেখেতে প্ৰাপ্ত কৰিলে। তেনেকৈ প্ৰজাপিতা ব্ৰহ্মা বাবাক অনুসৰণ কৰা। শ্লোগান: তৎক্ষণাৎ কোনোবা এজনৰ দোষ আঙুলিয়াই দিয়া, এয়াও দুখ দিয়াই বুজায়। ওম শান্তি।